আমি সাধাৰণতে শুনিবলৈ পাওঁ যে তোমালোকে গণিতৰ ফৰ্মুলাবোৰ ভালদৰে মুখস্থ নকৰিলে পৰীক্ষাত অংকবোৰ কৰিবলৈ জটিল হ'ব, যাৰ বাবে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট ভাল নহ'ব। আনহাতে কেতিয়াবা শুনিবলৈ পাওঁ গণিতৰ এই টপিকটোৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা, অৰ্থাৎ কিয় কেনেকৈ হৈছে ষ্টেপবোৰ ভালদৰে বুজি ল'বা, যাতে একেধৰণৰ নতুন সমস্যা এটা দিলে তাক সহজে তোমালোকে সমাধান কৰিব পাৰা। নমস্কাৰ, মই নিপু সাহু, প্ৰবক্তা ডাইট যোৰহাট। আজি আমি আলোচনা কৰিবলৈ আগবঢ়া বিষয়টো হৈছে DLED থাৰ্ড ছেমিষ্টাৰৰ পেডাগগী অফ মেথামেটিক্স পেপাৰখনৰ বিষয় স্কেম্পৰ গণিত শিক্ষণ তত্ত্ব। ৰিচাৰ্ড স্কেম্প আছিল এজন গণিতজ্ঞ যিয়ে পিছলৈ মনোবিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁ এই দুইটা শাখাৰ পৰা আহৰণ কৰা জ্ঞানৰ সহায়ত গণিত শিক্ষণৰ ব্যাখ্যা কৰিছিল। তেওঁৰ শিক্ষণ তত্ত্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল শিক্ষাৰ্থীসকলে পূৰ্বৰ জ্ঞান বা অভিজ্ঞতাক শেহতীয়া অভিজ্ঞতাৰ সৈতে সংযোগ সাধন কৰি এক নতুন জ্ঞান গঢ়ি তুলিবলৈ সক্ষম হয়। স্কেম্পৰ মতে গণিতৰ ধাৰণাসমূহত এক বিস্তৃত অনুক্ৰমিক স্তৰ নিহিত হৈ থাকে। আমি কোনো এটা বিশেষ ধাৰণা গঠন কৰিবলৈ হ'লে তাৰ ওপৰত নিৰ্ভৰশীল আন সহায়কাৰী ধাৰণা গঠন কৰি ল'ব লাগিব। স্কেম্পে এইটো মত প্ৰকাশ কৰিছিল যে আমি কেনেকৈ শিকিব পাৰোঁ তাত আবেগে প্ৰধান ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে গণিতৰ প্ৰতি থকা ইতিবাচক মনোভাৱে বিষয়টোক সহজসাধ্য কৰি তোলে। স্কেম্পে দ্য আইডিয়া অফ এ স্কিমা ব্যাখ্যা কৰিছে যে বুদ্ধিমত্তা সম্পন্ন শিক্ষণৰ লগত স্কিমা গঠনৰ নেটৱৰ্ক গঢ়া জড়িত হৈ আছে, যিয়ে আমাক আমাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম কৰে। স্কিমা ভৱিষ্যতৰ শিকনৰ বাবে আহিলা হিচাপে কাম কৰে, যাতে গভীৰ, দীৰ্ঘস্থায়ী আৰু বহুমুখী বোধ সম্ভৱ হয়। আন এক অৰ্থত স্কিমাক সংজ্ঞানাত্মক ঠাঁচ বুলিও অভিহিত কৰিব পাৰি। স্কেম্পৰ বিশ্বাস আছিল যে শিশুৱে 4 বছৰ বয়সৰ পৰাই বুদ্ধিমান ৰূপে শিকিব পাৰে, অৰ্থাৎ সমস্যাৰ আঁৰৰ অন্তৰ্নিহিত গঠনটো কল্পনা কৰা আৰু বুজা। সেইবাবে তেওঁলোকক ভৱিষ্যতৰ শিক্ষণৰ বাবে প্ৰস্তুত কৰাত সহায় কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰে। শিশুৰ গণিত শিক্ষণ প্ৰকাৰ বোধ। স্কেম্পে পৰামৰ্শ দিছিল যে শিশুৰ 2 প্ৰকাৰৰ বোধগম্যতা থাকে। প্ৰথম, যান্ত্ৰিক বোধগম্যতা, ইনষ্ট্ৰুমেণ্টেল আণ্ডাৰষ্টেণ্ডিং, আৰু দ্বিতীয়টো হৈছে সম্বন্ধসূচক বোধগম্যতা, ৰিলেশ্যনেল আণ্ডাৰষ্টেণ্ডিং। যান্ত্ৰিক বোধগম্যতা, ইনষ্ট্ৰুমেণ্টেল আণ্ডাৰষ্টেণ্ডিং। ই এক যান্ত্ৰিক পদ্ধতি আৰু মুখস্থ কৰাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত এক প্ৰকাৰৰ নিয়ম বা পদ্ধতি বা এলগৰিথম শিকা হয়। এই পদ্ধতি শিক্ষকজনৰ বাবে হ্ৰস্বম্যাদী আৰু ই দ্ৰুত ফলাফল প্ৰদান কৰে। যান্ত্ৰিক বোধগম্যতা বোধৰ এক অগভীৰ ৰূপ। উদাহৰণস্বৰূপে, আমি প্ৰয়োজনীয় পদক্ষেপসমূহ মুখস্থ কৰি এটা নিৰ্দিষ্ট পদ্ধতি বা নিয়ম ব্যৱহাৰ কৰি কেনেকৈ যোগ, বিয়োগ, পূৰণ আৰু হৰণ কৰিব লাগে তাৰ এটা যান্ত্ৰিক বোধগম্যতাহে গঢ়ি তুলিব পাৰোঁ। আমি হয়তো বুজি নাপাম যে পদ্ধতিটোৱে কেনেকৈ কাম কৰে বা পদ্ধতিটোৰ বিভিন্ন পদক্ষেপৰ প্ৰয়োজন কিয়। এই স্তৰৰ বোধৰ এটা অসুবিধা হ'ল যে যদি পদ্ধতিটোৰ কোনো পদক্ষেপ পাহৰা হয় তেন্তে আমি আগবাঢ়ি যাব নোৱাৰিম। সম্বন্ধসূচক বোধগম্যতা, ৰিলেশ্যনেল আণ্ডাৰষ্টেণ্ডিং। এই পদ্ধতিত কি কৰিব লাগে আৰু কিয় কৰিব লাগে দুয়োটাকে শিক্ষাৰ্থীয়ে জানে। শিক্ষাৰ্থীয়ে বুজি পায় যে পদ্ধতিবোৰ কেনেকৈ আৰু কিয় কাম কৰে। ই অধিক অৰ্থপূৰ্ণ শিক্ষণ য'ত শিক্ষাৰ্থীয়ে গণিতৰ সংযোগ আৰু সম্পৰ্কসমূহ বুজিবলৈ সক্ষম হয়। এই পদ্ধতি দীৰ্ঘম্যাদীভাৱে অধিক উপকাৰী আৰু প্ৰেৰণা যোগোৱাত সহায় কৰে।
যান্ত্ৰিক আৰু সম্বন্ধসূচক বোধগম্যতাৰ উদাহৰণ। যান্ত্ৰিক বোধগম্যতাত আমি দেখা পাওঁ যে কোৱা হয় তোমালোকে এই সূত্ৰটো মুখস্থ কৰি ল'বা। উদাহৰণস্বৰূপে a plus b whole square is equal a square plus twice ab plus b square সূত্ৰটো মুখস্থ কৰিবা। আনহাতে সম্বন্ধসূচক বোধগম্যতাত দেখা যায় একেটা সূত্ৰ আমি ইয়াত ছবিৰ সৈতে সম্বন্ধ স্থাপন কৰি প্ৰমাণ কৰি দেখুওৱা হৈছে। a plus b whole square is equal a square plus twice ab plus b square কিয় হয় এই ছবিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে বুজি পাব আৰু এটা সম্বন্ধ বিচাৰি উলিয়াব পাৰিব। যান্ত্ৰিক শিক্ষণ আৰু সম্বন্ধসূচক শিক্ষণৰ সুবিধাসমূহ। যান্ত্ৰিক শিক্ষণৰ সুবিধাসমূহ হ'ল সাধাৰণতে বুজিবলৈ সহজ, ফলাফল অধিক তাৎক্ষণিক আৰু স্পষ্ট, সঠিক উত্তৰটো সোনকালে পোৱা যায়। আনহাতে সম্বন্ধসূচক শিক্ষণৰ সুবিধাসমূহ হ'ল ভৱিষ্যতৰ শিক্ষণৰ বাবে ই অধিক খাপ খোৱা, মনত ৰখাটো সহজ, আৰু ই নিজৰ জ্ঞান বৃদ্ধিৰ কাৰক হিচাপে কাম কৰে। এই দুইটা শৈলীত পঢ়ুৱাৰ সময়ত শ্ৰেণীকোঠাত ঘটা বিভিন্ন পৰিস্থিতি চাওঁ আহা। এটা শ্ৰেণীকোঠাত যেতিয়া শিক্ষকে যান্ত্ৰিকভাৱে শিকায় আৰু শিশুৱেও যান্ত্ৰিকভাৱে শিকে, তাত হ্ৰস্বম্যাদী প্ৰভাৱ হ'ব শিশু আৰু শিক্ষকৰ লক্ষ্যৰ মাজত মিল থকাৰ বাবে সকলো ভাল যেন লাগিব। আৰু দীৰ্ঘম্যাদী প্ৰভাৱ হ'ব শিশুৱে অধিক আৰু অধিক অসংলগ্ন নিয়ম আৰু পদ্ধতি শিকিব আৰু মুখস্থ কৰিব লাগিব। অন্য এটা শ্ৰেণীকোঠাত শিক্ষকে সম্বন্ধসূচকভাৱে শিকায়, আনহাতে শিশুৱে যান্ত্ৰিকভাৱে শিকে। তাত হ্ৰস্বম্যাদী প্ৰভাৱ হ'ব শিক্ষক আৰু শিশু দুয়োজনৰ বাবে হতাশা, যিহেতু শিশুৱে কেৱল অংকটো কেনেকৈ কৰিব জানিবলৈ বিচাৰিব। আৰু দীৰ্ঘম্যাদী প্ৰভাৱ হ'ব শিশুৱে নতুন বোধৰ বিকাশ সাধন কৰে, সম্পৰ্ক স্থাপন কৰিব, প্ৰয়োগ কৰিব পাৰিব, বিশ্লেষণ কৰে আৰু মূল্যায়ন কৰিব পাৰিব। অন্য এক শ্ৰেণীকোঠাত য'ত শিক্ষকে যান্ত্ৰিকভাৱে শিকায়, আনহাতে শিশুৱে সম্বন্ধসূচকভাৱে শিকে। হ্ৰস্ব বা দীৰ্ঘম্যাদী প্ৰভাৱ হৈছে শিশুৱে যিটো যান্ত্ৰিকভাৱে শিকোৱা হৈছে সেইটো সম্বন্ধসূচকভাৱে বুজিবলৈ চেষ্টা কৰে। তেতিয়া তেওঁলোকে অনুভৱ কৰে যেন গণিত বুজিব পৰাকৈ তেওঁলোক স্মাৰ্ট নহয় আৰু বিচ্ছিন্ন হয় আৰু সুযোগ পালে গণিত শিকিবলৈ এৰি দিয়ে। আন এক শ্ৰেণীকোঠাত য'ত শিক্ষকে সম্বন্ধসূচকভাৱে শিকায় আৰু শিশুৱেও সম্বন্ধসূচকভাৱে শিকিবলৈ বিচাৰে, তাত হ্ৰস্ব আৰু দীৰ্ঘম্যাদী প্ৰভাৱ হ'ব শিক্ষক আৰু শিশুৱে গাণিতিক ধাৰণাসমূহৰ বিষয়ে অধিক সম্বন্ধসূচক বোধ আৰু প্ৰয়োগ গঢ়ি তোলে। গণিত শিকনৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ়ি উঠে। স্কেম্পৰ মতে এই দুই ধৰণৰ শিক্ষণৰ মাজত মিল নোহোৱাটোৱেই শিক্ষাৰ আটাইতকৈ ক্ষতিকাৰক সমস্যা আৰু ইয়াৰ সৈতে মোকাবিলা কৰাটো প্ৰত্যাহ্বানমূলক। গণিত পাঠদানৰ বাবে স্কেম তত্ত্বৰ প্ৰভাৱ। স্কেম্পে বৰ্ণনা কৰে যে পৰীক্ষাত উপযোগিতা আৰু ফলাফল অধিক তাৎক্ষণিক আৰু স্পষ্টভাৱে যান্ত্ৰিক শিক্ষণ ইমান প্ৰচলিত। যান্ত্ৰিক শিক্ষণ বা মুখস্থ শিক্ষণৰ ফলত অধিক তাৎক্ষণিক ফলাফল পোৱা যায় যদিও ইয়াৰ স্থায়িত্ব কম। যান্ত্ৰিক বোধৰ শিক্ষাই সম্বন্ধসূচক বোধৰ শিক্ষাতকৈ শ্ৰেষ্ঠতা পাব নালাগে। কেৱল কাম কৰা পদ্ধতি এটা শিকা হৈছে এক দুৰ্বল প্ৰকাৰৰ শিক্ষা, যি গণিতৰ দুৰ্বল ভেটিহে নিৰ্মাণ কৰে। স্কিমা ব্যৱহাৰ পৰা নিৰ্মিত সম্বন্ধসূচক বোধে উন্নত, সৃষ্টিশীল, ভাল সমস্যা সমাধানকাৰী শিক্ষাৰ্থী সৃষ্টি কৰে, যিয়ে গণিত শিক্ষণৰ গুৰুত্ব উপলব্ধি কৰিব। গণিতৰ প্ৰতি থকা ইতিবাচক মনোভাৱে বিষয়টো সহজসাধ্য কৰি তুলিব আৰু সঠিক অনুপ্ৰেৰণা লক্ষ্যপ্ৰাপ্তিৰ বাবে গুৰুত্বপূৰ্ণ। আমি দুটা বোধৰ শিক্ষাৰ মাজত সমন্বয় আৰু ভাৰসাম্য ৰক্ষা কৰা উচিত।
শ্ৰেণীকোঠাত দুটা বোধৰ শিক্ষাৰ মাজত সমন্বয় আৰু ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি তাৰ উদাহৰণ। প্ৰথম উদাহৰণ, পূৰণৰ নেওতা। আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক পূৰণৰ নেওতাখন মুখস্থ কৰিবলৈ ক'ম, তেতিয়া আমি ইনষ্ট্ৰুমেণ্টেল আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ যান্ত্ৰিক শিক্ষাৰ লগতে সম্বন্ধসূচক আণ্ডাৰষ্টেণ্ডিং বুজাই দিব লাগিব। উদাহৰণস্বৰূপে 2 4 8, 2 পূৰণ 4 সমান 8 এই কথাটো তেওঁলোকে মুখস্থ কৰাৰ লগতে এইটো উপলব্ধি কৰিব লাগিব যে পূৰণ প্ৰক্ৰিয়াটো হৈছে বাৰে বাৰে কৰা যোগ। অৰ্থাৎ 2 পূৰণ 4 সমান 8 আমি আন এক প্ৰকাৰে লিখিব পাৰোঁ 2 যোগ 2 যোগ 2 যোগ 2। অৰ্থাৎ 2 সংখ্যাটো 4 বাৰ যোগ কৰিলে যিটো ফল পোৱা যায় সেই মানটোৱেই হৈছে 2 পূৰণ 4 সমান 8ৰ সৈতে একে। উদাহৰণ 2, পূৰণৰ বিনিময় বিধি। কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন, a into b equal b into a। এই বিধিটো মুখস্থ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক এটা উদাহৰণৰ সহায়ত এই বিধিৰ বিষয়ে ব্যাখ্যা আগবঢ়াব লাগিব। উদাহৰণস্বৰূপে আমি যদি 5টা বৃত্তৰ 3টা গোট বনাওঁ, তেন্তে আমাৰ মুঠ বৃত্ত সংখ্যা হ'ব 3 পূৰণ 5 অৰ্থাৎ 15। আনহাতেদি 3টা বৃত্তৰ যদি 5টাকৈ গোট বনোৱা হয়, তেন্তেও মুঠ বৃত্ত সংখ্যা হ'ব 5 পূৰণ 3 অৰ্থাৎ 15। এই উদাহৰণৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে বুজিব যে 3 পূৰণ 5 আৰু 5 পূৰণ 3 দুইটাৰে মান একেই, যাৰ পৰা তেওঁলোকে পূৰণৰ বিনিময় বিধি a into b is equal b into a বুজিবলৈ সক্ষম হ'ব। এই ধৰণে আমি দুইটা পদ্ধতিৰ মাজত সামঞ্জস্যতা ৰাখি শ্ৰেণীকোঠাত বুজালে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এই পাঠটো প্ৰস্তুত কৰিবলৈ যাওঁতে ইয়াত দিয়া মেটেৰিয়েল বা ৱেবছাইটসমূহৰ সহায় লোৱা হৈছে। আজিলৈ আহোঁ। ধন্যবাদ।